আসাম পুলিচৰ গ্ৰেড 4ত যদি আপোনালোকে আবেদন কৰা আছে বা যদি গ্ৰেড 4 পিয়ন চকীদাৰ মালি চাপাই কৰ্মচাৰী বা যদি আপোনালোকে যোগালীত আবেদন কৰা আছে বা যদি এক্সামত বহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব ইয়াৰে আপোনালোকৰ কি ডকুমেণ্ট লৈ যাব লাগিব লগতে যদিহে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যদি আপোনালোকৰ ভুৱা নথিপত্ৰ বুলি চিনাক্ত কৰে তেতিয়াহ'লে আপোনালোকে জেললৈ যাব লগা হ'ব পাৰে যদিহে আপোনালোকে সম্পূৰ্ণ ডিটেইল পোৱা নাই বা কি ডকুমেণ্ট লৈ যাব লাগিব সেই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে সম্পূৰ্ণ ডিটেইল পাব লগতে যদিহে আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল যদি আপোনালোকৰ কোন পোষ্টত এপ্লাই কৰিছিলে যদি চাব বিচাৰে ইয়াৰে আপোনালোকৰ চাফাই কৰ্মচাৰী পোষ্ট দিয়া আছে ইন্টাৰভিউ বেনু আপোনালোকৰ কোনটো স্থানত আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত কৰা হ'ব ইয়াত আপোনালোকৰ ধুনিয়াকৈ লিখা আছে লগতে আপোনালোকৰ ইন্টাৰভিউ ডেট আপোনালোকৰ কেতিয়া অনুষ্ঠিত কৰা হ'ব লগতে ৰিপৰ্টিং টাইম কেতিয়াৰ পৰা আপোনালোকে ৰিপৰ্টিং কৰিব লাগিব সেই গুটেইখিনি ডিটেইল লগতে আপোনালোকৰ এডভাৰটাইজমেন্টৰ ডিটেইলখিনি বা কিমানটা পোষ্ট আছিল কিমান পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিছিল সেই গুটেইখিনি ডিটেইল ইয়াত দেখা যাব লগতে যদিহে আপোনালোকে ইন্টাৰভিউত বহিব বিচাৰে বা এক্সামত যদি বহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত কি ডকুমেণ্ট লৈ যাব লাগিব বন্ধুসকল যদি আপোনালোকে আসাম পুলিচৰ গ্ৰেড 4ত এক্সামত যদি বহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে স্থানত গৈ আপোনালোকে ৰিপৰ্টিং কৰিব লাগিব ৰিপৰ্টিং কৰাৰ লগতে আপোনালোকৰ এডমিট কাৰ্ডখন লৈ যাব লাগিব আপোনালোকে যেটো মোবাইলৰ পৰা ডাউনলোড কৰিছে সেই আপোনালোকৰ এডমিট কাৰ্ড প্ৰিন্ট আউট কৰি লৈ যাব লাগিব যদিহে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব বন্ধুসকল আপোনালোকে এক্সামত বহিবলৈ যদি আপোনালোকে এক্সামলৈ যায় তেতিয়াহ'লে আপোনালোকে এডমিটৰ লগতে আপোনালোকৰ আইডেন্টিটি প্ৰুফ কোন লৈ যাব লাগিব ইয়াৰে আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি বা যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকে তেতিয়াহ'লে আপোনালোকে ইয়াৰে আইডেন্টিটি প্ৰুফ এটা লৈ যাব লাগিব অৰিজিনেল আপোনালোকৰ যেহেতু তাত অফিচাৰে ডিউটিৰ সময়ত বা এন্ট্ৰেন্সৰ সময়ত আপোনালোকৰ চেক কৰিব গতিকে আপোনালোকে অৰিজিনেল আইডেন্টিটি প্ৰুফ এটা লৈ যাব লাগিব লগতে বন্ধুসকল ইয়াৰে আপোনালোকৰ সকলোখিনি ডকুমেন্ট অৰিজিনেল লৈ যাব লাগিব ইয়াৰে আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশিট সাৰ্টিফিকেট লগতে যদিহে আপোনালোকে 8 পাস কৰিছে 8 পাছৰ আপোনালোকে সকলোখিনি অৰিজিনেল সাৰ্টিফিকেট লৈ যাব লাগিব ভেৰিফিকেশনৰ কাৰণে লগতে আপোনালোকে সকলোখিনি ডকুমেন্ট সেলফ এটেস্টেড কৰিব লাগিব লগতে আপোনালোকৰ এটা সেট ফটোষ্টেট কৰিব লাগিব বা জেৰক্স কৰি লৈ যাব লাগিব বন্ধুসকল যদি আপোনালোকে আসাম পুলিচৰ গ্ৰেড 4 লেভেলত যদি এক্সামত বহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি প্ৰিন্ট আউট কৰাৰ লগতে আপোনালোকৰ একনলেজমেন্ট কপি নিব লাগিব যেটো আপোনালোকে অনলাইন এপ্লাই কৰোতে আপোনালোকৰ ৰিসিপ্ট ওলাইছিলে বা ৰিসিপ্ট জেনাৰেট হৈছিলে সেই আপোনালোকৰ একনলেজমেন্ট স্লিপখন লৈ যাব লাগিব যেতিয়া আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব তেতিয়া আপোনালোকৰ একনলেজমেন্টৰ স্লিপখনো জমা দিব লাগিব লগতে যদি আপোনালোকে ইয়াত ডকুমেন্ট ভেৰিফিকেশ্যন কৰিবলৈ যায় ইয়াৰে আপোনালোকৰ কি ডকুমেন্ট প্ৰয়োজন হ'ব ইয়াৰে আপোনালোকৰ 1 নম্বৰ সাৰ্টিফিকেট অফ এজ প্ৰুফ আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰখন দিব লাগিব যদিহে আপোনালোকে মেট্ৰিক পাস কৰা আছে মেট্ৰিকৰ আপোনালোকৰ এডমিট কাৰ্ডখন বা মেট্ৰিকৰ আপোনালোকৰ বৰ্ডৰ সাৰ্টিফিকেটখন আপোনালোকে এজ প্ৰুফ হিচাপে দিব পাৰিব যদিহে আপোনালোকে মেট্ৰিক পাস কৰা নাই তেতিয়াহে আপোনালোকে বাৰ্থ সাৰ্টিফিকেটখন দিব লাগিব লগতে যদিহে আপোনালোকে মেট্ৰিক পাস কৰা আছে তেতিয়াহ'লে আপোনালোকে বাৰ্থ সাৰ্টিফিকেট নিনিলেও হয় আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ডখনকে বা মেট্ৰিকৰ সাৰ্টিফিকেটখনকে বয়সৰ প্ৰমাণপত্ৰ হিচাপে দিব পাৰিব লগতে যদিহে আপোনালোকে মেট্ৰিক পাস কৰা নাই তেতিয়াহ'লে আপোনালোকে 8 পাছৰ সাৰ্টিফিকেটখন দিব লাগিব 8 পাছৰ আপোনালোকে সাৰ্টিফিকেট বা মাৰ্কশিটখন গাঁঠি দিব লাগিব বন্ধুসকল লগতে আপোনালোকে সাৰ্টিফিকেট অফ দা আদাৰ ডিপ্লোমা কোৱালিফিকেশ্যন বা আপোনালোকৰ টেট সাৰ্টিফিকেট বা লাইসেন্সখন আপোনালোকে দিব লাগিব ইয়াতে আপোনালোকৰ গুৰুত্বপূৰ্ণ কথা যদিহে আপোনালোকে ট্ৰেড লাইসেন্সখন আছে বা যদি আপোনালোকে কুকমেনত এপ্লাই কৰা আছে কুকমেনৰ আপোনালোকে অভিজ্ঞতা প্ৰমাণপত্ৰখন থাকিব লাগিব যদিহে আপোনালোকে বাৰবাৰ হয় নাপিতৰ আপোনালোকে
অভিজ্ঞতাৰ প্ৰমাণপত্ৰ থাকিব লাগিব যদিহে আপোনালোকে সেই অভিজ্ঞতাৰ প্ৰমাণপত্ৰখন যদি ভুৱা হিচাপে উলিয়াইছে বা যদি ফেক লৈছে তেতিয়াহ'লে আপোনালোকে ইণ্টাৰভিউত বহিব নালাগে কিয়নো আপোনালোকৰ ইয়াত সম্পূৰ্ণভাৱে উল্লেখ কৰা আছে যদি উল্লেখিত কৰা প্ৰমাণপত্ৰসমূহ যদি আপোনালোকৰ ইয়াত ভুল হিচাপে বা ভুৱা হিচাপে যদি প্ৰমাণ হয় তেতিয়াহ'লে আপোনালোকে আইনীভাৱে আপোনালোকে ইয়াত ব্যৱস্থা লোৱা হ'ব ইয়াৰে আপোনালোকৰ ফ্ৰেছ ক্ৰিমিনেল প্ৰচিডিং আপোনালোকক দিয়া হ'ব যদিহে আপোনালোকে ভুৱাৰ প্ৰমাণপত্ৰ হিচাপে চিনাক্ত লগতে ইয়াত যদি আপোনালোকে এক্সামত বহিব বিচাৰে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন থাকিব লাগিব ইয়াৰে আপোনালোকৰ ভেলিড ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব যদিহে আপোনালোকৰ ভেলিডিটি এক্সপায়াৰ হৈছে আপোনালোকে ইতিমধ্যে ৰিনিউৱেল কৰিব পাৰিব বন্ধুসকল যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰিনিউৱেল কৰিব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট ৰিনিউৱেল কৰিব পাৰিব বন্ধুসকল ইয়াৰে নেক্সট অপশ্যনত দিয়া আছে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন থাকিব লাগিব লগতে যদিহে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন বেলেগ ৰাজ্যৰ পৰা যদি স্বীকৃতিপ্ৰাপ্ত হয় বা যদি বেলেগ ৰাজ্যৰ পৰা উলিওৱা আছে তেতিয়াহ'লে আপোনালোকৰ আসাম পুলিচৰ গ্ৰেড 4ৰ বাৰবাৰ কুকমেন বা যোগালীত আপোনালোকৰ ইয়াত স্বীকৃতি নহ'ব বা ইয়াত গ্ৰহণযোগ্য নহ'ব বন্ধুসকল যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে অসমৰ আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহে ইয়াত আপোনালোকক ইণ্টাৰভিউত বহিবলৈ দিয়া হ'ব বন্ধুসকল যদি আপোনালোকে এতিয়ালৈকে যদি অফিচিয়েল নটিফিকেশ্যনখন যদি পোৱা নাই মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যন ভালদৰে চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে ধন্যবাদ